তো হেল্ল' ৱেলকাম। তো ঈদৰ উপলক্ষে ভাল চেল্ফি ল'ম বুলি ভাবি আছে নেকি? ভাল ফোন এটা লাগে আপোনাক? তেতিয়াহ'লে আপুনি পোনপ্ৰথমে কৰিব লাগে আমাৰ দোকানৰ পেজটো ফ'ল'। তো আমি দেখাব খোজো আমাৰ তাত আইফোন ষ্টাৰ্ট হৈছে মাত্ৰ 10,000 টকাৰ পৰা। তো 10,000 কি দি আছে? আইফোন এক্স। চাওক অৰিজিনেল ডিছপ্লে চব অৰিজিনেল, মাত্ৰ 10,000 টকা আইফোন এক্স। চাওক কিমান ধুনীয়া কণ্ডিশ্যনৰ। তো আমাৰ তাত কি এইবাৰ ঈদৰ উপলক্ষে অফাৰ আহি গৈছে। অফাৰত আহিছে আপোনাৰ আইফোন এক্স, আইফোন এক্সআৰ আৰু আহিছে আপোনাৰ আইফোন 11। চাওক কিমান ধুনীয়া কণ্ডিশ্যনৰ আইফোন 11 আহি গৈছে। আইফোন 11 পাই যাব। আৰু আহিছে আইফোন 12। আইফোন 12 আপোনাৰ অ'পেন বক্সৰ বা ৱাৰেণ্টি থকা ফোন বিচাৰি থাকে ন, তো অ'পেন বক্সৰ ৱাৰেণ্টি থকা ফোন আহি গৈছে আমাৰ তাত। আৰু আহি গৈছে আমাৰ তাত 14 Pro Max, 15 Pro Max ৱাৰেণ্টি থকা। বহুত আমাক সোধে ন, দাদা আপোনাৰ ফোন এটা ৱাৰেণ্টি পামনে নাই? তো এইবিলাক ফোন আপুনি 6 মান্থকৈ ৱাৰেণ্টি পাই যাব। 14 Pro Max, 15 Pro Max 6 মান্থকৈ ৱাৰেণ্টি থকা ফোন আহি গৈছে। আৰু বহুতে ভাল পোৱা ফোন আহি মিনি ফোন আহি গৈছে আমাৰ তাত। S23 আৰু S24 এভেইলেবল হৈ গৈছে আমাৰ শ্বপত। চাব পাৰে S20, S24 জল্দি আহক। আৰু আছে আমাৰ তাত বহুত ধুনীয়া ধুনীয়া ফোন আৰু দেখাব খোজো। আছে আমাৰ তাত 14 Pro, 13 Pro, 15 Pro সকলো প্ৰ'চেছ এভেইলেবল হৈ গৈছে। জল্দি আহক। যদি আপুনি EMIত ল'ম বুলি ভাবি আছে, EMIটো ল'ব পাৰিব। EMIৰ কাৰণে কি লাগে আপোনাক কৈ দিয়া হৈছে। আধাৰ কাৰ্ড, পান কাৰ্ড, বেংক পাছবুক, ফোনপে, গুগল পে' হ'লে হৈ যাব। তো আৰু সকলো লিমিটেড ষ্টক আছে। ঈদৰ উপলক্ষে ভাল চেল্ফি লওক আৰু প্ৰতিটো ফোনত এটা গিফ্ট থাকিব। আৰু তো আমি গমেই পাই ডাটা কিবৰ্ড বা টেম্পাৰ কভাৰ ফ্ৰী দি দিওঁ, চবকে ফ্ৰী পাই যাব। আৰু আমাৰ তাত অফাৰত এটা ধুনীয়াকৈ আহিছে আইফোন 16 ব্লেক কালাৰৰ। আপোনাৰ এইটো 94% বেটেৰী হেল্থৰ সৈতে ইয়াৰ প্ৰাইচ ৰাখিছোঁ মাত্ৰ আমি 47,000ত। যদি কোনোবা ল'ম বুলি ভাবি আছে, জল্দি আহক জায়েদ মোবাইল জোনত। আৰু আমাৰ এড্ৰেছটো কৰি মৰিগাঁও পুৰণা ভুৰবন্ধা ষ্টেণ্ড LIC অফিচৰ কাষত। আৰু ডিছক্ৰিপশ্যন নম্বৰ দিয়া থাকিব। কিবা অসুবিধা থাকিলে আমাক কণ্টেক্ট কৰিব আমাক।